আমি মানুহ কিমান আচৰিত প্ৰাণী নহয় জানো? আপোনাক কোনোবাই যদি কয় যে ইয়ে শ্বেৰ দিল হে, তেওঁ টাইগাৰ হয়, তেওঁ বোলে সিংহৰ নিচিনা গৰ্জন দি থাকে, তেতিয়াহ'লে বিৰাট ভাল পাব। বা মোক টাইগাৰ বুলি ক'লে, মোক সিংহ বুলি ক'লে, মোক বাঘ বুলি ক'লে। তো এনেকৈ মানে জন্তুৰ নাম কোৱাৰ পিছতো আপোনাৰ বিৰাট ভাল পায় যে মোক টাইগাৰ বুলি কৈছে, গতিকে বিৰাট এটা ভাল কথা। আকৌ সেইজন মানুহকে যদি কৈ দিয়ে যে আপুনি গৰুৰ নিচিনা, তেতিয়াহ'লে বেয়া পায়। অথচ গাই গৰুৱে গাখীৰ দিয়ে, বলদ গৰুৱে হাল মাৰে, গোবৰ দিয়ে, সাৰ দিয়ে, আৰু বিভিন্ন খায়, বহুতে খায়। গৰু এটা উপকাৰী জন্তু, তাৰপিছতো কাৰোবাক যদি কোৱা হয় ঐ গৰু ইফালে আহ, তেতিয়াহ'লে তেওঁ গালি হিচাপেহে ধৰি লয়। আৰু যদি বাঘ যদিও পৰাক্ৰমী, সিংহ যদিও পৰাক্ৰমী, মাংসভোজী, তথাপিও কাৰোবাক যদি বাঘ বা সিংহ বুলি কোৱা হয় তেওঁ ভাল পায়। এয়াই হৈছে প্ৰকৃততে যোগ্য ভোগ্য বসুন্ধৰা। মানে মাইট ইজ ৰাইট, যাৰ জোৰ আছে তাৰে মুলুক হ'ব। অৰ্থাৎ আপোনাৰ বাকী কি আছে কি নাই সেইটো পিছৰ কথা, কিন্তু যদি আপোনাৰ শক্তি আছে, আপোনাৰ যদি বল আছে, তেতিয়াহ'লে আপুনি মানে সকলো পাব, আপুনি সন্মান পাব, আপোনাৰ বহুত কিবা পাব। শক্তি, মানুহক আচলতে ভয় খুৱাব লাগে, আৰু এই বাঘে ভয় খুৱায়, যাৰ কাৰণে বাঘক ইমান মৰম। এই বাঘৰ নিচিনা দেই, অমুক মানুহজন বাঘ, টাইগাৰ আভি জিন্দা হে, এতিয়াও বোলে বাঘ জীয়াই আছে। তো এনেকুৱা ধৰণৰ কেতিয়া কয়? যেতিয়া কাৰোবাক প্ৰশংসা কৰে, এই অমুক বাঘৰ নিচিনা, অমুক লিডাৰটো বিৰাট ভাল, বাঘৰ নিচিনা গৰ্জি থাকে বোলে। অথচ বাঘে মাংস খায়, বাঘৰ পৰা ইনচিকিউৰিটি হয়। গৰুৱে গাখীৰ দিয়ে, গৰুৱে ক্ৰীম দিয়ে, গৰুৱে মাংস দিয়ে, গৰুৱে গোবৰ দিয়ে। গৰু বুলি ক'লে বিৰাট দিগদাৰ। এয়াই হৈছে কাহিনী। আৰু এটা আছে নহয়, গাধ। ঐ গাধ, এনেকৈ ক'লেতো বিৰাট বেয়া পায়, গাধ। কিন্তু গাধই কি কৰে? গাধই কিমান বুজা পায় নহয় জানো? গাধই বুজা বাই আমাক কিমান হেল্প কৰে। তাৰপিছতো কাৰোবাক যদি গাধ বুলি কোৱা হয়, সি কিন্তু বিৰাট বেয়া পায়। এয়াই নিয়ম আচলতে, যে গৰু গাধ এইবিলাক উপকাৰী জন্তু, খৰচীয়া, তথাপিও কাৰোবাক এই বিশেষণ দিলে বেয়া পায়। বাঘ সিংহ বনৰীয়া মাংসভোজী, উপকাৰিতা নহয়েই আমাৰ, তথাপি কাৰোবাক বাঘ নাম দিলে বিৰাট ভাল পায়, পৰাক্ৰমী। খালি উপকাৰীক নহয়, শক্তিশালীও হ'ব লাগিব। খালি উপকাৰী নহয়, শক্তিশালীও হ'ব লাগিব। এয়াই মৰেল অফ দ্য ষ্টৰী। তো যিয়ে নহওক, আজি হঠাৎ এনেকৈ ভিডিঅ'টো বনালোঁ, কিবা ভঙা চিঙা এৰিয়াবিলাক দেখাই দিলোঁ। এনেদৰে মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে ধন্যবাদ।